নগদ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজব কাণ্ড বৈদিক সমাজৰ ঘৰত ভোজন কৰাৰ বাবে এঘৰীয়া কৰিলে এজনক হিৰণ্য কুমাৰ বৰা নামৰ লোকজনক এঘৰীয়া কৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘই সংঘৰ বিষয়বাবৰ পৰাও অপসাৰণ কৰিলে লোকজনক শ্ৰীহৰি প্ৰাথমিক শাখাৰ দায়িত্বত আছিল বৰা ইংৰাজী ৫/৫/২০২৪ তাৰিখে এই নামঘৰতে এখন সভা হৈছিল সেই সভাঘৰত মই মানে আমাৰ চুতৰবৰ নামঘৰৰ নামঘৰীয়া প্ৰয়াত লোকনাথ বৰাৰ ঘৰ সেৱা আছিল নাম সেৱা আৰু বৰ্তমান নামঘৰ কমিটিৰ উপসভাপতিও সেই সূত্ৰে মানে মই তেখেতসকলৰ ঘৰলৈ গৈছিলোঁ আবেলি ৩:৪০ মান বজাত ঘৰুৱাভাৱে তেখেতৰ ঘৰত ভাত খাই আহিছিলোঁ আৰু সেই দুখতে আমাৰ সংঘৰ আঞ্চলিকত আমাৰ এজন জ্যেষ্ঠ সংগীয়ে এখন চিঠি দিছিল আৰু প্ৰাথমিকত কোনো সিদ্ধান্ত নোহোৱাকৈ ১/৫/২০২৪ তাৰিখে বুধবাৰে আঞ্চলিকৰ পৰা এখন চিঠি আহিছিলে মানে আলোচনা হৈ আৰু সেই আলোচনাৰ চিঠিখনৰ ওপৰত বেছ কৰি ৫/৫/২০২৪ তাৰিখে আমাৰ নামঘৰতে এখন সভা হৈছিলে সেই সভাত মোক সুধিছিলে যে মই সংঘৰ নীতি বহিৰ্ভূত কাম কৰিছোঁ নেকি তেতিয়া মই যোৱা কথাটো ক'লোঁ সঁচা কথাই কৈছোঁ মই খাইছোঁ মই দুখ স্বীকাৰ কৰিছোঁ আৰু সেই একেখন সমাজৰে জ্যেষ্ঠ সংগী বৈদিক সমাজৰে জ্যেষ্ঠ সংগী ২৮/২/২০২৪ তাৰিখে এখন বিবাহ অনুষ্ঠানত বৰ্তমান আমাৰ প্ৰাথমিকৰ জ্যেষ্ঠ সংগী প্লাছ আঞ্চলিকৰ সভাপতি দায়িত্বত থকা শ্ৰীযুত হেমপ্ৰসাদ বৰা বাপে এই অভ্যৰ্থনা অনুষ্ঠানত আপ্যায়ন কৰি আহে সভাত বিভিন্নজনে তেখেতৰ এই কথা তথ্যভিত্তিক প্ৰমাণ দিয়ে সভাত তেতিয়া আমাৰ দুইজনকে এই দুইটা দুখতে আমাৰ দুইজনকে মানে সংঘৰ পৰা সদ্যহতে প্ৰাৰম্ভিকভাৱে আঁতৰাই ৰাখিছে আমাৰ এতিয়া নামঘৰটো চাওক বৈদিক আৰু সংঘ দুইখনৰে অংশীদাৰ আছে এইখন নামঘৰ কমিটিত মই উপসভাপতি গতিকে মোৰ কেতিয়াবা নৈতিক দায়িত্বত পৰি যায় নামঘৰীয়া এজনৰ আজি পৰলোক হৈছিল তেতিয়া খবৰ এটা লোৱা বা নামঘৰীয়া এজনৰ সেৱাত মাত এষাৰ দিয়াটো মোৰ এটা দায়িত্ব